নমস্কাৰ, পূৰ্বাঞ্চল জিকে অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্ৰিটিছ গভৰ্ণৰসকলৰ কথা যদি আমি আলোচনা কৰোঁ, তেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ 50% আলোচনা কৰা হৈ যাব। সেয়েহে আহক গভৰ্ণৰসকলে কি কাৰ্য কৰিছিলে, তেওঁলোকৰ কোন কোন আছিলে, সেই বিষয়ে আমি এই ভিডিঅ'টিত সুন্দৰকৈ আলোচনা কৰোঁ। গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পোষ্টটো আছিলে 1773 পৰা 1833 চনলৈ। 1773 পৰা 1833 চনলৈ। প্ৰথম আছিলে গভৰ্ণৰ অফ বেংগল, অৰ্থাৎ বেংগল প্ৰেচিডেন্সিৰ গভৰ্ণৰজনকে গভৰ্ণৰ অফ বেংগল বুলি কোৱা হৈছিলে। আৰু ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল আছিলে ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভ আছিলে ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল। ইয়াৰ পিছত আহিলে ৰেগুলেটিং এক্ট অফ 1773 মতে, 1773 চনৰ ৰেগুলেটিং এক্ট মতে গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হয়। আগত আছিলে গভৰ্ণৰ অফ বেংগল, এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হ'ল। অৰ্থাৎ বেংগল প্ৰেচিডেন্সিৰ গভৰ্ণৰজনে মাদ্ৰাছ আৰু বম্বে প্ৰেচিডেন্সিকো শাসন কৰিব পাৰিব। প্ৰথম গভৰ্ণৰ জেনেৰেলজন আছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছক প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হয়। আৰু এই পোষ্টটো দি গোটেই তিনিখন প্ৰেচিডেন্সিকে শাসন কৰিব পাৰিছিলে। কি প্ৰেচিডেন্সি? বেংগল, মাদ্ৰাছ আৰু বম্বে। তেতিয়া বম্বে আছিলে। তাৰপিছত সৃষ্টি কৰা হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। বেংগলৰ ঠাইত ইণ্ডিয়া কৰি দিয়া হ'ল 1833 চনৰ পৰা 58 চনলৈ, চিপাহী বিদ্ৰোহৰ সময়লৈকে। আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে? লৰ্ড উইলিয়াম বেণ্টিংক। লৰ্ড উইলিয়াম বেণ্টিংক আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। গতিকে আমি গোটেইকেইজনৰ বিষয়ে অলপ পঢ়িম, কি কাৰ্য কৰিছিলে, কি সেই সময়ৰ ঘটনাৱলী হৈছিলে। তেতিয়া আমি হিষ্ট্ৰীৰ অলপ কথা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী গমেই পাই যাম। এতিয়া জাষ্ট আমি গভৰ্ণৰ কেইজন কোন কোন আছিলে, গভৰ্ণৰ জেনেৰেল কি, এই বিষয়ে আমি ভালদৰে চাই লৈছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, 1858 চনৰ যিটো চিপাহী বিদ্ৰোহৰ পিছৰ আইন আহিছিলে, তেতিয়া কি কৰা হ'ল? পোষ্টটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পোষ্টটো ভাইচৰয় অফ ইণ্ডিয়া বুলি কোৱা হ'ল। আৰু লৰ্ড কানিং আছিলে প্ৰথম ভাইচৰয়, কাৰণ চিপাহী বিদ্ৰোহৰ সময়ত লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে লৰ্ড কানিং। আৰু সেইকাৰণে যেতিয়া ক্ৰাউনৰ শাসনলৈ গৈছিলে, ৰাণীৰ শাসনলৈ গৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা, তেতিয়া ভাইচৰয় পদটোত কানিঙকেই আকৌ বহুওৱা হ'ল। গতিকে আমি চাৰিজনৰ কথা গম পালোঁ, চাৰিটা পোষ্টৰ কথা গম পালোঁ, চনকেইটাও অলপ গম পাইছোঁ। ইয়াৰ পিছত ৱাৰেন হেষ্টিংছে কি কাম কৰিছিলে আমি চাওঁ। 1773 পৰা 85 চনলৈ ৱাৰেন হেষ্টিংছ আছিলে। ৰেগুলেটিং এক্ট আনিছিলে 1773 চনত, যিটো মতে ছুপ্ৰিম কোৰ্ট এখন আমাৰ দেশত প্ৰথম প্ৰতিষ্ঠা হৈছিলে। তাৰপিছত পিটছ ইণ্ডিয়া এক্ট আনিছিলে 1784 চনত। ৰহিলা যুদ্ধ হৈছিলে 1774 চনত। মাৰাঠাসকলৰ লগত প্ৰথম যুদ্ধ হৈছিলে 75 পৰা 82 চনলৈ। আৰু সেই যুদ্ধত ট্ৰিটি অফ চালবাই চুক্তি স্বাক্ষৰিত হৈছিলে 82 চনত। আৰু দ্বিতীয় মহীশূৰ যুদ্ধ বা ছেকেণ্ড মাইচুৰ ৱাৰ হৈছিলে 80 পৰা 84। গতিকে তেওঁৰ জীৱনী কালত যিকেইটা উল্লেখযোগ্য ঘটনা হৈছিলে সেইকেইটা আমি গম পালোঁ 73 পৰা 85 চনলৈকে। মাৰাঠাসকলৰ লগত যুদ্ধ হৈছিলে, টিপু চুলতানৰ লগত মানে যিটো মাইচুৰ বা মহীশূৰ, তেতিয়া টিপু চুলতান অহা নাই, পিছত আহিছে, যুদ্ধ হৈছিলে। তাৰপিছতে শালবাই চুক্তি হৈছিলে, ট্ৰিটি অফ চালবাই। ৰেগুলেটিং এক্ট আহিছিলে, ছুপ্ৰিম কোৰ্ট এখন দেশত স্থাপন হৈছিলে, সেই কথা আমি জানিব লাগে। লৰ্ড কৰ্ণৱালিছ আহিছিলে 86 চনত, 93 চনলৈকে আছিলে। আৰু তৃতীয় মহীশূৰ যুদ্ধ হৈছিলে চেৰিংগপটম, যিখন চুক্তি হৈছিলে টিপু চুলতানৰ লগত 1792 চনত। কৰ্ণৱালিছ কোড আনিছিলে আৰু পাৰ্মানেণ্ট ছেটলমেণ্ট অফ বেংগল, স্থায়ী বন্দবস্তি 1793 চনত স্থায়ী বন্দবস্তি আনিছিলে। স্থায়ী বন্দবস্তি কোনজন গভৰ্ণৰে আনিছিলে বুলি প্ৰশ্ন আহে, কৰ্ণৱালিছৰ কথা আমি উল্লেখ কৰিব লাগিব। ই ভূমি চুক্তি হয় বা লেণ্ড ৰিফৰ্ম বুলিও আমি ক'ব পাৰোঁ। মাটিৰ অধিকাৰ কাক দিয়া হ'ব? পাৰ্মানেণ্ট ছেটলমেণ্ট বেংগলত আনিছিলে প্ৰথম 1793 চনত। ৱেলেছলিয়ে কি কাৰ্য কৰিছিলে? 98 পৰা 1805 আছিলে ছাবচিডিয়েৰী এলায়েন্স ছিষ্টেম আনিছিলে। মানে ৰাজ্যবিলাক নিজৰ অধীনলৈ অনাৰ কাৰণে ছাবচিডিয়েৰী এলায়েন্স আছিলে। আৰু ফ'ৰ্থ মাইচুৰ যুদ্ধ হৈছিলে আৰু দ্বিতীয় মাৰাঠা যুদ্ধ হৈছিলে। মেইনলি ছাবচিডিয়েৰী এলায়েন্সটো আমি মনত ৰাখিব লাগিব, লৰ্ড ৱেলেছলিৰ দিনত আহিছিলে। আৰু ইয়াৰ আগত আমি পাইছোঁ পাৰ্মানেণ্ট ছেটলমেণ্ট, তেনেকৈ ডক্ট্ৰিন অফ লেপছ আছে, স্বত্ববিলোপ নীতি কোনে আনিছিলে? ডেল হাউচিৰ দিনত। আমি পাম সেইবিলাক কথাখিনি গোটেইখিনি গুৰুত্বপূৰ্ণ। চিৰিয়েল ৱাইজত আমি গৈ থাকিলে কথাখিনি মনত ৰখাত সহজ হ'ব। ইয়াৰ পিছত আহিলে মিণ্টু, লৰ্ড মিণ্টু 1। মিণ্টু বুলি পিছতো আছে, গতিকে 1 ইয়াত আহিছে, আমি সেইটো বুজি লওঁ। অমৃতসৰত চুক্তি হৈছিলে ৰঞ্জিত সিঙৰ লগত, মহাৰাজা ৰঞ্জিত সিঙৰ লগত অমৃতসৰত চুক্তি হৈছিলে 1809 চনত। চন
কেইটা ইমান মনত ৰাখিব নোৱাৰিলেও আমি কাৰ লগত কি হৈছিলে সেই কথাটো মনত ৰাখিব পাৰিলে আমাৰ ঘটনাক্ৰমটো সুন্দৰভাৱে মনত থাকি যায়। হিষ্ট্ৰীত আমি বা বুৰঞ্জীত আমি চন তাৰিখ মনত ৰাখি গোটেই হিষ্ট্ৰীখন মনত ৰাখিব নোৱাৰোঁ, কিন্তু কাহিনী আকাৰে মনত ৰাখিলে অতি সহজ হৈ যায় আৰু চন তাৰিখবিলাক পিছত মনলৈ আহিব। তাৰপিছত আহিলে লৰ্ড হেষ্টিংছৰ দিনত কি কি হৈছিলে। এংলো নেপাল ৱাৰ হৈছিলে, এংলো মাৰাঠা ৱাৰ হৈছিলে, এংলো নেপাল ৱাৰ হৈছিলে, আৰু এই চুক্তিখনৰ নাম হ'ল ছাগৌলি 1816 চনত হৈছিলে, যি মতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বহুকেইটা অঞ্চল ভাৰতলৈ আহিছিলে কুমাও অঞ্চলৰ, আৰু ৰায়টাৰী ছিষ্টেম 1820 চনত এষ্টাব্লিছমেণ্ট অফ ৰায়টাৰী ছিষ্টেম লৰ্ড হাষ্টিংছৰ দিনত আহিছিলে, আৰু থাৰ্ড মাৰাঠা ৱাৰ হৈছিলে। এইকেইটা কথা মনত ৰাখিব লাগিব, বিশেষকৈ এংলো নেপাল ৱাৰ, নেপালৰ লগত যিটো যুদ্ধ হৈছিলে, চুক্তি হৈছিলে, সেইটো লৰ্ড হাষ্টিংছৰ দিনত হৈছিলে। 1816 চনত ছাগলী চুক্তি হৈছিলে, চাংগৌলি বা ছাগলী। লৰ্ড আৰ্মহাৰ্ষ্ট এই কাৰণে উল্লেখ কৰিব লাগিব, 1826 চনত যিটো ইয়াণ্ডাবু সন্ধি হৈছিলে অসমৰ, এইটো ফাৰ্ষ্ট বাৰ্মিজ ৱাৰ বুলি কোৱা হয়, এই লৰ্ড আৰ্মহাৰ্ষ্টৰ দিনতে হৈছিলে। ফাৰ্ষ্ট বাৰ্মিজ ৱাৰ 1824 পৰা 26লৈকে হৈছিলে, বাৰ্মাৰ লগত যিখন যুদ্ধ হৈছিলে। ইয়াৰ পিছত লৰ্ড উইলিয়াম বেণ্টিং 1828 পৰা 1835লৈকে আছিলে। সতী প্ৰথা নাইকিয়া কৰিছিলে 1829 চনত ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত। মডাৰ্ণ মেন অফ ইণ্ডিয়া বা ৰেনেচাৰ যিজন যুগ সূচনা কৰিছিলে ৰাজা ৰামমোহন ৰায়ৰ জৰিয়তে সতী প্ৰথা নাইকিয়া কৰিছিলে, আৰু এজনে হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ইয়াৰ পিছত আমি পাম লৰ্ড হাৰ্ডিঞ্জ 1। লৰ্ড হাৰ্ডিঞ্জ বুলি পিছতো এজন আছে, 1911 চনত থাকে, এইজন হ'ল হাৰ্ডিঞ্জ 1। এইজনে কি কৰিছিলে, যিটো ভ্ৰূণ হত্যা বা যিটো কন্যা শিশুৰ ভ্ৰূণ হত্যা সেইটো বাধা দিছিলে, ফিমেল ইনফেণ্টিচাইড বাধা দিছিলে, সেইটো ছ'চিয়েল ৰিফৰ্ম আনিছিলে তেওঁ। আৰু ফাৰ্ষ্ট এংলো শিখ ৱাৰ হৈছিলে, শিখসকলৰ লগত যুদ্ধ হৈছিলে, আৰু ট্ৰিটি অফ লাহোৰৰ চুক্তি তেওঁৰ দিনত আহিছিলে 1846 চনত। আমি এটা ঘটনাক্ৰম গম পাইছোঁ, মাৰাঠাসকলৰ লগত যুদ্ধ কেতিয়া হৈছিলে, ৰঞ্জিত সিঙৰ লগত কেতিয়া হৈছিলে, শিখ ৱাৰ কেতিয়া হৈছিলে। এতিয়া লৰ্ড ডেলহাউছিৰ কথা অতি গুৰুত্বপূৰ্ণ, দ্বিতীয় এংলো শিখ যুদ্ধ হৈছিলে, আৰু ডক্ট্ৰিন অফ লেপছ স্বত্ব বিলোপ নীতি আনিছিলে, অৰ্থাৎ পুত্ৰ নথকা ৰাজ্যবিলাক নিজৰ অধীনলৈ লৈ আহিছিলে। উডছ ডেস্পেচ 1854 চনত আনিছিলে, শিক্ষাৰ যিখন প্ৰথম এখন প্ৰামাণিক যিটো প্ৰতিবেদন উডছ ডেস্পেচ, সেইটো 1854 চনত লৰ্ড ডেলহাউছিৰ দিনত আহিছিলে। লগতে ৰেলৱে লাইন প্ৰথম বনাইছিলে 1853 চনত বম্বে আৰু থানেৰ মাজত, আৰু PWD বিভাগ লৰ্ড ডেলহাউছিয়ে স্থাপন কৰিছিলে। লগতে পোষ্টেল ছাৰ্ভিচ, টেলিগ্ৰাফ ছাৰ্ভিচ এইখিনিও আছিলে, এইখিনি পিছত উল্লেখ কৰিছোঁ। PWD আৰু ৰেলৱে লাইন আৰু যিটো আৰু এইটো কি আছিলে এটা বিধৱা বিবাহ প্ৰচলন 1856 চনত লৰ্ড ডেলহাউছিৰ দিনতে হৈছিলে। এই কথাখিনি আমি ইয়াতে উল্লেখ কৰা নাই গোটেইখিনি, পিছত দুই এটা কথা থাকি যোৱা কথা উল্লেখ কৰিছোঁ। আৰু লৰ্ড কানিঙৰ দিনত 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে, এজন ভাইচৰয় হয় প্ৰথম, আৰু কলিকতা, মাদ্ৰাছ আৰু বোম্বেত 3খন ইউনিভাৰ্চিটি বনাইছিলে 1857 চনত, 3টা প্ৰেচিডেঞ্চিত। লগতে ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম ইষ্ট ইণ্ডিয়া কোম্পানী টু ক্ৰাউন, এইখনক কয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 বুলি কোৱা হয়। আৰু 1861 চনত ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিলে লৰ্ড কানিঙৰ দিনত। জন লৰেন্স ভূটান যুদ্ধ হৈছিলে, ভূটানৰ লগত যুদ্ধ হৈছিলে 1865 চনত। লগতে 3খন হাইকোৰ্ট স্থাপন কৰিছিলে, কলকাতা, বোম্বে আৰু মাদ্ৰাছ 1865 চনত। গতিকে ইউনিভাৰ্চিটি কেতিয়া বনাইছিলে, হাইকোৰ্ট কেতিয়া বনাইছিলে, সুপ্ৰিম কোৰ্ট কেতিয়া বনাইছিলে, আমি সেইখিনি কথাও গম পাই আহিছোঁ হিষ্ট্ৰীৰ কথা। কাৰ দিনত হৈছিলে, লৰ্ড লিটন, এইজনক বহুত মানে এণ্টি ইণ্ডিয়ান পলিচিৰ বুলি কোৱা হয়, যিজন মানে ইনফেমাছ, কুখ্যাত। ভাৰ্নেকুলাৰ প্ৰেছ এক্ট আনিছিলে, যিটো প্ৰেছৰ ওপৰত অধিকাৰ খৰ্ব কৰিছিলে 1878 চনত। আৰ্মছ এক্ট আনিছিলে, কোনো ভাৰতীয় লাইচেঞ্চ নোহোৱাকৈ আৰ্মছ ৰাখিব নোৱাৰিব, 1878 চনত আনিছিলে। লগতে কেশৰে হিন্দ কুইনক দিছিলে, কেশৰে হিন্দ বা কুইন এম্প্ৰেছ অফ ইণ্ডিয়া, কুইন ভিক্টৰিয়াক নাম দিছিলে কেশৰে হিন্দ, সৰ্বোচ্চ পদ ভাৰতৰ দিছিলে। লৰ্ড ৰিপুনৰ কিছুমান আছে, তেওঁ ভাৰ্নেকুলাৰ প্ৰেছ এক্টখন বাতিল কৰিছিলে, যিটো মানে আমাৰ নিজৰ ভাষাত বাতৰি কাকত প্ৰচাৰ কৰিব পাৰিব, সেইটো 1882 চনত। লগতে লোকেল ছেল্ফ গভৰ্ণমেণ্ট, যিটো স্থানীয় স্বায়ত্ব শাসনৰ জনক বুলি কোৱা হয়,
লৰ্ড ৰিপুনে আনিছিলে আৰু হাণ্টাৰ কমিশ্যন এডুকেশ্যনৰ ওপৰত যিখন হাণ্টাৰ কমিশ্যন 1882 চনত লৰ্ড ৰিপুনে আনিছিলে। এই গোটেইকেইটা কুৱেশ্যনৰ ওপৰতে যিকেইটা তথ্য দিছোঁ পৰীক্ষাত আহে। আমি MCQ যদি 3টা পঢ়োঁ, কিন্তু এইদৰে পঢ়িলে আমাৰ বেছি লাভ হয় বুলি ভাবোঁ। আপোনালোকে ভাবিব নিশ্চয়, যদি পঢ়ি গৈ থাকে গম পাব। লৰ্ড ডুফাৰিনৰ কথা এটাই মনত ৰাখিব লাগে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে 1885 চনত। এতিয়া ডাইৰেক্ট কুৱেশ্যন আহে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে 1885 চনত। কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ এটা হিষ্ট্ৰী আছে, 78 ডেলিগেট লৈ প্ৰতিষ্ঠা কৰিছিলে। সেইটো আমি বেলেগ এটা চেপ্টাৰত চাব পাৰিম। লৰ্ড কাৰ্জন এতিয়া আহিলে, যিজন মানে এজন কঠোৰ পুলিচ ৰিফৰ্ম আনিছিলে। কঠোৰ হয় কিন্তু বহুত কাম কৰিছিলে। এপইণ্টমেণ্ট অফ পুলিচ কমিশ্যন 1909 চনত। পুলিচ ৰিফৰ্ম কোনে কৰিছিলে? লৰ্ড কাৰ্জনে। ইউনিভাৰ্চিটি কমিশ্যন বনাইছিলে 1909 চনত। লগতে ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট আনিছিলে 1904 চনত আৰু পাৰ্টিশ্যন অফ বেংগল 1905 চনত। পাৰ্টিশ্যন অফ বেংগল এওঁৰ উল্লেখযোগ্য ঘটনা। ইয়াৰ উপৰিও কাজিৰঙা যিখন নেশ্যনেল পাৰ্ক আমাৰ অসমৰ, সেইখনো লৰ্ড কাৰ্জনৰ দিনতে হৈছিলে। লেডি কাৰ্জনে প্ৰতিষ্ঠা কৰিছিলে, তেওঁৰ ভাৰ্যাই। লৰ্ড মিণ্টু 2, আগত মিণ্টু 1 পাইছিলোঁ, মিণ্টু 2 এতিয়া 1905 পৰা 1910 হ'লে। স্বদেশী মুভমেণ্ট হৈছিলে, যিটো বেংগল পাৰ্টিশ্যনৰ বিৰুদ্ধে। চুৰাট স্প্লিট হৈছিলে কংগ্ৰেছৰ। চুৰাটত বিভাজন হৈছিলে নৰমপন্থী আৰু গৰমপন্থীৰ মাজত 1907 চনত। এইটো এটা হিষ্ট্ৰীৰ টাইম লাইন আমি গম পাই গৈছোঁ ইয়াত। এষ্টাব্লিছমেণ্ট অফ মুছলিম লীগ 1906 চনত। 6 চনত মুছলিম লীগ প্ৰতিষ্ঠা হৈছিলে আৰু মিণ্টু মৰলে ৰিফৰ্ম হৈছিলে, যিটোত প্ৰথম কমিউনেল এৱাৰ্ড দিয়া হৈছিলে, অৰ্থাৎ মুছলিমৰ কাৰণে বেলেগ এটা অধিকাৰ বা ইলেকশ্যনৰ ব্যৱস্থা কৰা হৈছিলে। মৰলে মিণ্টু ৰিফৰ্মত 1909 চনত। এইটো প্ৰশ্নও আহে, প্ৰথম কেতিয়া দিয়া হৈছিলে কমিউনেল এৱাৰ্ড। এইটো ইণ্ডিয়ান হিষ্ট্ৰীত পৰিব, ফ্ৰীডম ষ্ট্ৰাগলত। তাত আমি আলোচনা কৰিম এই কথা। লৰ্ড হাৰ্ডিঞ্জ দ্বিতীয়, এইজনৰ কথা কৈছিলোঁ যেতিয়া হাৰ্ডিঞ্জ 1 পাইছিলোঁ। পাৰ্টিশ্যন অফ বেংগল ৰদ্দ কৰিছিলে, বেংগলৰ বিভাজন ৰদ্দ কৰিছিলে 1911 চনত। এইটো প্ৰশ্ন আহে। আৰু কলিকতাৰ পৰা দিল্লীলৈ কেপিটেল লৈ গৈছিলে 1911 চনত। সেই দৰবাৰ যেতিয়া পাতিছিলে তেতিয়া তেওঁ গাত বোম দলিয়াই দিছিলে বিদ্ৰোহী কেইজনমানে, কিন্তু তেওঁ কোনো প্ৰতিক্ৰিয়া কৰা নাছিলে, গতিকে সহ্য কৰিছিলে। আৰু হিন্দু মহাসভা স্থাপন হৈছিলে সেইটো সময়ত 1915 চনত মদন মোহন মালৱীয়াৰ যি অধীনত প্ৰচেষ্টাত হৈছিলে। চেমছফৰ্ডৰ কথা আমি মনত ৰাখিব লাগিব। লক্ষ্ণৌ পেক্ট হৈছিলে 1916 চনত, লক্ষ্ণৌ পেক্ট। আৰু চম্পাৰণ সত্যাগ্ৰহ, গান্ধীজী আহি গৈছিলে তেতিয়া 1917 চনত। তাৰপিছত হৈছিলে আটাইতকৈ ডাঙৰ কথা, ৰাওলাট এক্ট আনিছিলে, বন্দী কৰিব পাৰিছিলে বিনা কাৰণত, আগতীয়াকৈ এৰেষ্ট কৰিব পাৰিছিলে। সেইকাৰণে জালিয়ানৱালাবাগ মেছেক্ৰে হৈছিলে, জালিয়ানৱালাবাগৰ গণহত্যা 1919 চনত জেনেৰেল ডায়াৰৰ দিনত। এইটো হিষ্ট্ৰী টাইমলাইনৰ কথা আমি পঢ়ি গৈছোঁ। পিছত এইখিনি ভাৰতীয় স্বাধীনতা সংগ্ৰামত ধুনীয়াকৈ আলোচনা কৰা হ'ব বা ইতিমধ্যে কৰা হৈছে। লঞ্চ অফ নন কোপাৰেশ্যন এণ্ড খিলাফত মুভমেণ্ট। খিলাফত মুভমেণ্ট আৰু নন কোপাৰেশ্যন মুভমেণ্ট দুইটাই সেই সময়ত ষ্টাৰ্ট হৈছিলে, কিন্তু খিলাফত মুভমেণ্ট গান্ধীজীয়ে প্ৰথম ষ্টাৰ্ট কৰিছিলে, তাৰপিছতে নন কোপাৰেশ্যন আহিছিলে অসহযোগ। সেইটো প্ৰশ্ন আহে, আপোনালোকে ক্ৰিটিকেলি কথাবিলাক চালে গম পাব পৰীক্ষাৰ্থীসকল। লৰ্ড ইৰউইনৰ দিনত কি হৈছিলে? চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে 26 পৰা 1931 চনলৈ। 27 চনত, 2 বছৰ আগত 29 চনত অহা কথা হৈছিলে, চাইমন কমিশ্যন আহিছিলে। চাইমন গৌবেক ধনী দিছিলে, সেইবিলাক আমি জানো। নেহৰু ৰিপৰ্ট আহিছিলে 1929 চনত। এইটো মতিলাল নেহৰুৰ আচলতে ৰিপৰ্ট সেইটো হয়। লাহোৰ ছেছন হৈছিলে, পূৰ্ণ স্বৰাজ্যত ঘোষণা কৰিছিলে জৱাহৰলাল নেহৰু, যাৰ প্ৰেচিডেণ্ট আছিলে 1929 চনত। দাণ্ডি মাৰ্চ হৈছিলে আৰু 1930 চনত চিভিল ডিছঅবিডিয়েঞ্চ আৰম্ভ হৈছিলে আৰু প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে 1930 চনত লণ্ডনত। চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী হ'ল লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, শেষৰ গভৰ্ণৰ জেনেৰেল। আৰু ভাইচৰয় কোন আছিলে? মাউণ্ট বেটেন। লাষ্ট ভাইচৰয় মাউণ্ট বেটেন আৰু লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। গোটেই কথাখিনি আমি সুন্দৰকৈ আলোচনা কৰিছোঁ ক্ৰমানুসাৰে। আৰু এতিয়া আমি ৰবাৰ্ট ক্লাইভৰ কথা এটা গম পাওঁ। ডুৱেল গভাৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰিছিলে ক'ত? বেংগলত। দ্বৈত শাসন। আৰু বেটল অফ বক্সাৰ হৈছিলে 1764 চনত। অতি গুৰুত্বপূৰ্ণ, তেতিয়াৰ পৰাহে দেৱানী অধিকাৰ ভাৰতলৈ আহিছিলে, অৰ্থাৎ ৰাজহৰ অধিকাৰ। বেটল অফ বক্সাৰ আৰু এখন ট্ৰু ৱাৰ হয়, সেইখন যুদ্ধতে জয় কৰিহে সেই বিষয়ে আমি পাম। ট্ৰু ৱাৰ মানে কি? ডুৱেল গভাৰ্ণমেণ্ট অফ বেংগল কোনে এণ্ড কৰিছিলে? ইয়াতে আমি এইটো এটা প্ৰশ্ন আহে। ডুৱেল গভাৰ্ণমেণ্ট অফ বেংগল ৱাৰেন হেষ্টিংছে আদায় কৰিছিলে। গীতাখন অনুবাদ কৰিছিলে চাৰ্লছ উইলকিনছে আৰু এছিয়াটিক ছ'চাইটি অফ বেংগল স্থাপন কৰিছিলে উইলিয়াম জনছৰ জৰিয়তে 1784 চনত। কৰ্ণৱালিছ ইজ কল্ড দ্য ফাদাৰ অফ চিভিল ছাৰ্ভিচেছ অফ ইণ্ডিয়া। লৰ্ড কৰ্ণৱালিছকে চিভিল ছাৰ্ভিচৰ জনক বুলি কোৱা হয়। এইটো প্ৰশ্ন আহে, আমি আলোচনা কৰি গ'লো, আগত থাকি গ'ল কাৰণে এই কথাকেইটা অন্তৰ্ভুক্ত কৰাই দিছোঁ। ফাদাৰ অফ মডাৰ্ণ ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া আৰু পশ্চিমীয়া শিক্ষাৰ জনক বুলিও জনা যায়। মেকুলে কমিটি বনাইছিলে শিক্ষাৰ ওপৰত, ইংলিছ এডুকেশ্যন কম্পালচৰি কৰিব লাগে বুলি কৈছিলে। চাৰ্লছ মেটকাফে কি কৰিছিলে? ফেমাছ
প্ৰেছ ল' আনিছিলে, হুইচ লিবাৰেটেড দ্য প্ৰেছ ইন ইণ্ডিয়া। কি হ'ল, প্ৰেছৰ স্বাধীনতা আনিছিলে। লগতে উইডো ৰিমেৰেজ এক্ট হৈছিলে 1856 চনত, এইটো কাৰ্ডিনত লৰ্ড ডেলহাউচিৰ দিনত হৈছিলে। আমি এইটো কথা ইয়াতে আগত উল্লেখ কৰিছোঁ এবাৰ, তথাপি পুনৰ উল্লেখ কৰিলোঁ। ইলেক্ট্ৰিক টেলিগ্ৰাফ ছাৰ্ভিচ লেড দ্য বেচিছ অফ দ্য মডাৰ্ণ পোষ্টেল ছিষ্টেম। টেলিগ্ৰাফ আৰু ডাক ব্যৱস্থা 1854 চনত কোনে আনিছিলে? লৰ্ড ডেলহাউচি আনিছিলে। এই কথাকেইটা অতি গুৰুত্ব। ইনকাম টেক্স যিটো প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কোনে কৰিছিলে? লৰ্ড কানিঙে। ইনকাম টেক্সৰ কথা 1858 চনত লৰ্ড কানিঙে প্ৰথমবাৰৰ বাবে আনিছিলে। ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্ট কোনে বনাইছিলে? যিটো ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্ট কোনজন গভৰ্ণৰে বনাইছিলে বুলি কুৱেশ্যন আহিব পাৰে। জন লৰেন্সে বনাইছিলে। জন লৰেন্স। এইখিনি কিছুমান MCQ প্ৰশ্নৰ উত্তৰো হয়। ষ্টেটিষ্টিকেল ছাৰ্ভে অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড কমাৰ্চ, আৰু লগতে যিজন ভাইচৰয়ক মাৰ্ডাৰ কৰিছিলে সেইজন কোন হ'ল? সেইজনৰ নামটো কি? আৰু ইন্ট্ৰডাকশ্যন অফ ষ্টেট ৰেলৱে আনিছিলে আৰু চেঞ্চাছ কৰিছিলে সেইজন হ'ল লৰ্ড মায়ো। সেইজনক মাৰ্ডাৰ কৰিছিলে আৰু এইকেইটা বিভাগ আনিছিলে লৰ্ড মায়ৰ দিনত। চেঞ্চাছো হৈছিলে প্ৰথম। ষ্টেটুটৰী চিভিল ছাৰ্ভিচ ইন 1878-79 এণ্ড লোৱাৰ দ্য মেক্সিমাম এজ লিমিট অফ 21 to 19 ইয়াৰ্ছ। চিভিল ছাৰ্ভিচৰ বয়স 21 পৰা 19 বছৰলৈ কোনে আনিছিলে? লৰ্ড লিটনে আনিছিলে। লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া, লোকেল ছেল্ফ গভৰ্ণমেণ্ট বা স্থানীয় স্বায়ত্ব শাসনৰ জনক কোন? 1882 চনত লৰ্ড লিটনক জনা যায়। এইকেইটা কিছুমান ডাইৰেক্ট কুৱেশ্যনৰ আনচাৰ ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, আৰু এইটো কোনে আনিছিলে? আৰু ৰেলৱেটো গ্ৰেট এক্সটেণ্ট বহু পৰিমাণে বহল কোনে কৰিছিলে? লৰ্ড কাৰ্জনে কৰিছিলে। পৰীক্ষাৰ্থীসকল, ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।